আমাৰ গৃহস্থলী ঘৰত কন্যাজনীৰ বিয়াৰ ঠিকঠাক কৰোঁতে তেওঁ পচন্দ এটি পাত্ৰৰ লগত যদি কিবা কাৰণত আমাৰ বিয়াখন সম্পৰ্ক সাধন হোৱাৰ পথত গুচি যায়গৈ, বংশ পৰিয়াল মিতিৰ আদি কৰি সকলোৱে যদি একমত হয়, ইতিমধ্যে তেওঁ বিয়া হলো বুলিয়ে যেনেকৈ মনত ভাবি লয়, সেই একেই অৱস্থা হৈছিল ৰুক্মিণীৰ। ৰুক্মবেগক নথকাৰ অৱস্থাত ভীষ্মক ৰজাই তেওঁ সকুটুম্ব মিতিৰ কুটুম গোটাই আলোচনাটো কৰোঁতে এই কথাখিনি যেতিয়া ৰুক্মিণীৰ কাণত পৰিছিলগৈ, তেতিয়া ৰুক্মিণীয়ে এতিয়াও কৈছিল যে হাতেৰে স্বৰ্গ ঢুকি পোৱাৰ নিচিনা অৱস্থা হৈছিল। গতিকে মনে মনে ৰুক্মিণীয়ে বহুত কৃষ্ণক পাৰি পেলালে। এতিয়া মাছ ভাগনতে এই কথাটো যে আহি পৰিছে, এতিয়া তেওঁ হতবম্ব হৈছে। সেইকাৰণে আমাৰ প্ৰাপ্য জগতখনতো এনেকুৱা হয় যে আমি অতি মৰমৰ অতি হেৰিয়া বস্তু এটা নেপালেই ভাল, পাই পেলাই যদি আমাৰ হাতৰ পৰা কেনেবাকৈ গুচি যাবলৈ হয়, আমাৰ যিটো দুখ লাগে, আজি ৰুক্মিণীৰো সেই একেই অৱস্থা হৈছে। আগবাঢ়ক। এবে জানিলো মোৰ নভৈলে সিদ্ধি, হাতে দিয়া নিধি কাঢ়ি নিলে কোন বিধি, শিশু বলিয়াছো মাধৱক স্বামী, জেঠ ভাই হুয়া মোৰ ভৈলয় ধুগামী, প্ৰভু কমল নাৰায়ণ, হেবিবে নপাইলো মই তোমাৰ চৰণ, স্বপ্নতো চিন্তু মই চৰণ কমল, তৈলোক মোহন প্ৰভু ভকত বৎসল, কিনো মন্দ বিধি মোৰ অভাগ্য কপাল, জ্যেষ্ঠ ভাই নুহি মোৰ ভৈল জমক মোক এনেকৈ মনোবাঞ্ছা সিদ্ধ সিদ্ধি নহল, হাতত দি পেলাই আকৌ আহি লৈ গল। আৰু শিশুকালৰ পৰাই সৰুকালৰ পৰাই মই মাধৱক স্বামী হিচাপে পাবলৈ মই সদায় প্ৰাৰ্থনা কৰি আহিছিলো। আজি জ্যেষ্ঠ ভাই মোৰ ডাঙৰ দাদা হৈ পেলাই মোৰ এই বস্তুটোত মোৰ এই মনত মোৰ আগত তেওঁ জলাঞ্জলি দিব আহিল। প্ৰভু কমল লোচন নাৰায়ণ, সেইটোৱে নাপাইলো মই তোমাৰ চৰণ, হে প্ৰভু কমল লোচন, মই তোমাৰ চৰণ সেৱা কৰিবলৈ নাপালো। মই কমল স্বপ্নটো সেইটোহো মই চৰণ কমল, এইবিধ মোহন প্ৰভু ভকত বৎসল, মই শয়নে সপোনে মাত্ৰ তোমাৰ চৰণ সেৱা কৰি থকাৰ কথাই চিন্তা কৰি প্ৰভু, তুমি ভকত বৎসল, কিন্তু মন্দিৰ মোৰ অভাগ্য কপাল, মোৰ কপালখনত কি এটা মন মানে কি এটা হৈ গল থাকে, জ্যেষ্ঠ ভাই নুহি মোৰ হৈল জমকাল, তেওঁ মোৰ জ্যেষ্ঠ ভাই নহয়, দাদা নহয়, তেওঁ আজি মোৰ জমকাৰৰূপে মোৰ আগত দিলে। বংশৰ মধ্যত পাপী ভৈল কুলাংগাৰ, কৃষ্ণ হেন দেৱকক অহংকাৰ, বংশৰ ভিতৰতেই এটি কুলাংগাৰ পুত্ৰ জন্ম লৈ আজি কৃষ্ণহেন দেৱতাৰ তেওঁ অহংকাৰ কৰিছে। গতিকে এই কথাখিনি আমাৰ হৈ থাকে। আমাৰ তেনেকৈ সঁচাকে বংশত যদি কেনেবাকে অবৈষ্ণৱ পুত্ৰ জন্ম হবলৈ হয়, অবৈষ্ণৱ পুত্ৰ যদি জন্মিলে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। বংশত যদি আমাৰ কেনেবাকৈ এটি অবৈষ্ণৱ সন্তান জন্ম হবলৈ হয়, তেতিয়াহ'লে স্বৰ্গত থকা পিতৃ মাতৃকো বোলে নৰকত পেলায়। সেই স্বৰ্গত থকা পিতৃ মাতৃ নৰকত পৰা কথাষাৰ স্বৰ্গ নৰক আমি
দুটা বস্তু উপলব্ধি কৰিব পাৰো। স্বৰ্গ মানে সুখ, নৰক মানে দুখ। পুত্ৰৰ ফলত কোনোবা পিতৃ মাতৃ নৰক যান্ত্ৰণা ভুগিবলগীয়া হয়। আৰু বৈষ্ণৱ শিশু যদি কেনেকৈ জন্ম দিব পৰা হয়, নৰকত থকা পিতৃ মাতৃও স্বৰ্গলৈ উত্তৰণ হয়। ও পিতৃ মাতৃ কুল যতে আছে নৰকত পৰি, ঐত পুত্ৰনে হৰি নাম লৈলে বৈকুণ্ঠ কলৰি। নৰকত পৰি থকা পিতৃ মাতৃ বোলে বৈকুণ্ঠ উত্তৰণ হ'ব পাৰে, স্বৰ্গলৈকে নহয়। আৰু কিবা কাৰণত যদি বংশ বৈষ্ণৱ পুত্ৰ যদি জন্মিলে বংশত স্বৰ্গন্তে পিতৃ কতে লাৱে নৰকত। আজি ৰুক্মিণী সেইটোৱে উপলব্ধি হৈছে যে আমাৰ বংশত এইটো এটা কুলেন্দাৰ পুত্ৰ জন্ম হ'ব। যিটো শিশুপালক সিটো অধম শৃগাল মাধৱত পৰিস্থিত তাতে বোলে ভাল। যি শিশুপাল এটা অধম বৰ্বৰ, আৰু সেইজনক তুলনা কৰিছে কাৰ লগত? মাধৱৰ লগত। আতেহে অধিক 10 গুণে 10 প্ৰাণ কৰে আনি সিংহৰ সন্মান। মই কৃষ্ণক নোপোৱাৰ কাৰণে মোৰ যিমান দুখ লাগিছে, মই স্বামী বৰণ কৰিব কাৰণে নেপালো, নোপোৱাৰ কাৰণে মোৰ যিমান দুখ লাগিছে, কিন্তু কৃষ্ণক যে এই শিশুপালৰ লগত সমপৰ্যায় বুলি ভাবিছে বা কৃষ্ণক তলত ৰাখিছে, সেইটোতহে মোৰ বেছিকৈ অন্তৰ দহিছে। এই কথাষাৰে ভকত ভগৱন্তৰ সম্পৰ্কটো কথা বুজায়। আমি সেই কাৰণেই কিবা কাৰণত যদি আমাৰ ভগৱন্তৰ বিপৰীতে কোনোবা কথা কোৱা স্থানত আমি থাকিবলগীয়া হয়, পাৰিলে আমি 2টা ফুটা কাণৰ আঙুলি সোমাই 2টা ফুটা বন্ধ কৰি দিব লাগে, আৰু তৎক্ষণাত সেই স্থানৰ পৰা আমি গুচি আহিব লাগে। যিটো কাণ্ড কৰি দেখুৱাইছিল আমাক সেই চান্দালনীগৰাকীয়ে। চান্দালনীগৰাকীয়ে যেতিয়া গংগাৰ কাষে কাষে গৈ থাকোতে এজনে পূজা কৰি থাকোতে কাক চিন্তা কৰিছে বুলি ক'লে কৃষ্ণকৈ শ্ৰেষ্ঠ দেৱতা মই চিন্তা কৰি আছো। বোলে সেই কোন? বোলে কৃষ্ণতকৈ শ্ৰেষ্ঠ দেৱতা ইন্দ্ৰ। কথাষাৰ শুনাৰ লগে লগে চান্দালনীয়ে কাণত হাত সোমোৱাই নদীত গৈ গংগা নদীত 108টা বুৰ মাৰিলে। কাৰণ প্ৰভু ভগৱন্তৰ বোলে 108টা নাম, 108টা নাম লৈ 108 বাৰ জপ কৰিলে, বুৰ মাৰিলে। বুৰ মাৰি তেওঁ বাহিৰটো শুদ্ধ কৰিলে, কিন্তু ভিতৰটো শুদ্ধ কৰিব নোৱাৰিলে। আজি ৰুক্মিণী সেই অৱস্থাই হৈছে। মই স্বামী বৰণ কৰিব নোৱাৰিলো, তাততো মোৰ দুখ লাগিছেই, কিন্তু বেছিকৈ দুখ লাগিছে মোৰ স্বামীক, মোৰ প্ৰভু ভগৱন্তক, ভকত বৎসল তেওঁক কৰাৰ কাৰণে। সেই চান্দালনীয়ে যেতিয়া সেই অৱস্থাত আছিল, নাৰায়ণে প্ৰশ্ন কৰিলে, বোলে চান্দালনী তুমি কি কৰিছা? তেওঁ গংগাৰ তীৰত আহি পেলাই 108টা বুৰ মাৰি কৃষ্ণ নাম জপ কৰি আছিলে। নাৰদে প্ৰশ্ন কৰিলে, বোলে চান্দালনী তুমি কি কৰিছা? বোলে মই কৃষ্ণ নাম জপ কৰি আছো। বোলে শ্ৰী নামটো চান্দালনী, যি চান্দালনী নাম শুনিলে বোলে গা ধুব লাগে, তোমাৰ চাহটো গছকিলে মানুহ অশুদ্ধ হয়, তেনে চান্দালনীৰ কথা কৃষ্ণ নাম জপ। তেতিয়া চান্দালনীয়ে কৈছিলে, হয় মই কৃষ্ণ নাম জপ কৰিছো, কাৰণটো কি? মই এনেকৈ আহি থাকোতে এখেতে এনেকুৱা কৰি আছিলে, মই সুধিলত মোক এনেকুৱা উত্তৰ দিলে। কিন্তু মই যিটো জানো কৃষ্ণকে পৰমদেৱ সংসাৰত সাৰ আটকিও তৰে মাত্ৰ নাম ললে যায়, হেন কৃষ্ণ যিটো আনদেৱ ভজে পশুটো অধম সিটোৱে পোকে নুবুজে। আৰু হেন পাখণ্ডত মই কৰিলো লাভ, এতেকে সিজিল অমোচত পাপ। গতিকে এনেকুৱা আমাক এইবিলাক শাস্ত্ৰৰ উদাহৰণে দিয়ে, য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিপৰীতে আলোচনা হৈ থাকে, মহাপুৰুষ গুৰুজনাৰ বিপৰীতে য'ত আলোচনা হৈ থাকে, দৈৱকীনন্দন শ্ৰীকৃষ্ণৰ বিপৰীতে য'ত আলোচনা হৈ থাকে, কোন কাৰণতে হৰিভক্ত সেইখিনিত
থকা উচিত বুলি আমি নাভাবো। কোনো কাৰণতে থাকিব নালাগে। আৰু সেইখিনি কথা শুনাৰ লগে লগে আমি স্নান কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে বাপৰ আমি কিছুমান কথা স্পষ্টভাৱে কৈ দিওঁ। আচলতে আমি কথা প্ৰসংগতে ঢেৰ ধেমালি যদিও কৰো, আনুষ্ঠানিকতাভাৱে আমি যেতিয়া অনুষ্ঠানত মানে অৱগিষ্ট হৈ থাকো, তেনে অৱস্থাত আমি এজন বাপে এজন বাপক বা এজন বাপে এগৰাকী আইক আমি খুব সাৱধানতাৰে আমি বাক্য মানে প্ৰচলন কৰিবলগীয়া হয়। কিয়নো মানুহৰ কথাষাৰ এনেকুৱা, কথাসমূহক জুই লগাব পাৰে যে তেওঁ মোক এনেকুৱা আশাৰ কথা কয়, মোৰ গাটো জ্বলি পৰি গ'ল দেই। আৰু সেই একেজন মানুহে যে মই ইমান দুখ যান্ত্ৰণাত আছিলো, তেওঁ মোক এনেকুৱা কথা আশা ক'লে, মই সকলো দুখ পাহৰি গ'লো দেই, সকলো দুখ বেদনা মই পাহৰি গ'লো। সেই কাৰণেই আমি ভাগৱত শুনিব লাগে, সেই কাৰণে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে, শাস্ত্ৰ পঢ়িব লাগে। শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, জ্ঞান অৰ্জন কৰিবৰ কাৰণে শাস্ত্ৰ পঢ়িব লাগে। আমি টাইম পাছ কৰিবৰ কাৰণে, সময় শেষ কৰিবৰ কাৰণে আমি শাস্ত্ৰ পঢ়িব নালাগে। যিটো আমাক আগতে শিকাই থৈছিলে, আগতে আমাক কি কৈছিলে, আমুকৰ ঘৰত অনুষ্ঠান আছে, 3 অধ্যায় পাঠ হ'ব লাগিব, পাঠকক আগতীয়াকৈ কৈ থব লাগিব, ছুটি চাই উলিওৱা 3 অধ্যায় পঢ়িব লাগিব। এনেবা কিবা কাৰণত যদি এটা পঢ়িলে গোটেই হুলস্থুল লাগি যাব, আকৌ ঘৰতে দেখিলো দেই 1 অধ্যায়তে আজি নাম সামৰি থৈ দিলে। গতিকে সেই বস্তুটো আমি পাহৰি গলো। এতিয়া আমাক কি কৈছে যে পঢ়িব লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। আমি জ্ঞান আহৰণ কৰিবৰ কাৰণে শাস্ত্ৰ অধ্যয়ন কৰিব লাগে। আমি দুটা কি পঢ়িম, দুটা ক'ত পঢ়িম, আলোচনা কৰিম। শাস্ত্ৰই আমাক কি সিদ্ধান্ত দিছে। আমি যদি কাহিনী আকাৰে পঢ়ি থাকো, তেতিয়াহ'লে আমাৰ কামত নাহিব। শাস্ত্ৰৰ ওপৰত, শাস্ত্ৰই কোৱা কথাখিনিৰ ওপৰত আমাৰ বিশ্বাস জাগিব লাগিব। বিশ্বাসেই যদি নহয়, বিশ্বাসে নামৰ ৰক্ষা, বিশ্বাস নহ'লে নামে নকৰণ ৰক্ষা। আমি নামত শৰণ ললো, সকলো বিপদ আপদৰ পৰা আমি ৰক্ষা কৰিব লাগিব। গতিকে আমি ৰক্ষা পাবলৈ হ'লে নামত যেতিয়া আমি শৰণ ললো, আমাক বিশ্বাস লাগিব। বিশ্বাস নভৰে যাৰ অনুকূল, শাস্ত্ৰ পঢ়ি নপাৰে হৈছে কমূল। বিশ্বাসেই যদি নহয়, তেতিয়া আমি এক মূললৈ যাবগৈ নোৱাৰো। সেইকাৰণে শাস্ত্ৰ অধ্যয়ন কৰোঁতে সদায় আমি বিশ্বাসেৰে শাস্ত্ৰভাগ পঢ়িব লাগে, শুনিব লাগে। শাস্ত্ৰৰ কোৱা কথাখিনি আমি আমাৰ সংসাৰখনত, বাস্তৱ জগতখনত আমি মিলাই চাব লাগে, মিলিছে নে নাই মিলা। কৃষ্ণবাদ আকৌ অকমান আগবাঢ়ে। কৃষ্ণ যেন মোৰ হে বিষ্ণু ভক্ত হেলি, ক্ষুদ্ৰ তাক মান্য কৰে বৰ বুলি, কৃষ্ণ হে বকু নিন্দয় হি ভাৱে, তুষ্ট পালক দিবাক মোক চাৱে, মোক বিহাৰিবে লাগি অৱে তাহাক, উঠে ৰচি গালে পাৱে সিংহৰ ভাৰ্যাক, প্ৰাণ জানতে চায়াতো নিদিবুতাৰ ভৰি, কৃষ্ণকে চিন্তিয়া মৰিবু প্ৰাণ চাৰি, এহি বুলি বিলাপ কৰন্ত বৰ নাৰী, অখন ভূষণ সবে পেলাইলায়াচাৰি, ইখুপাত নৃপতিক নিলায়নেক, সংক্ষেপ পদতাকু কহিবু কতেক, অনন্তৰে মনত তিনিদিয়া মহাসতী, পাইলন্ত উত্তম দূত মাধৱ কপতি,
বেদবিধি নামে এক আসন্ত ব্ৰাহ্মণ বিষ্ণু ভকত সৰ্ব কাৰ্যত নিপুণ। যেন মোহে বিষ্ণু ভকত কৰবহেলি ক্ষুদ্ৰ দেৱতাক মান্য কৰে বৰ বুলি কৃষ্ণহেন দেৱকো নিন্দয় সেই ভাৱে তুচ্ছ শিশুপালকত ব্যকমুখ চাৱে। যেনেকৈ এজন মুখ্যই বিষ্ণু ভকতক পাহৰি অৱহেলা কৰি ক্ষুদ্ৰ দেৱতাক মান্য বুলি ভাবে, তেতিয়া শাস্ত্ৰৰ ওপৰত বিশ্বাস নাথাকে। বিশ্বাস নহৰিলে যাৰ নোহে অনুকূল শাস্ত্ৰ পৰি অপাৰয় হৰিব এক মূল। এক মূল নেদেখিলে দেখে নানে পথ, সেহিহে কাৰণে মোৰহে নপাৱয়ত। আমাৰ যেতিয়া বিঘিনি বিলাক আহি পৰে আমি কেতিয়াবা বিচলিত হৈ যাওঁ। বিচলিত হৈ পেলাই আমি নানান পথবিলাক বুজি দেখি ফুৰো। এক মূল নেদেখিলে দেখে নানা পথ, সেহিহে কাৰণে মোৰহে নপাৱয়ত। নানা প্ৰলোভনে নানা কথা শুনি ফুৰে, মন্ত্ৰেহে না কৰ্ম কৰি মোৰে। আমাৰ বিপদ বিঘিনিতা হলে আমি কৰবালৈ ঢাপলি মেলো। যেতিয়া ঢাপলি মেলো আমি কি কৰিলো? অকল জনাঞ্জলি দিলো, পাহৰি থাকিলো। নানা প্ৰলোভনে তাত আমাক আশা দেখুৱাই দিছে, প্ৰলোভন দেখুৱাই দিলে। নানা প্ৰলোভনে নানা আশা কৰি মৰে, মন্ত্ৰেহে নানা কৰ্ম কৰি মৰে। মই হেন ঈশ্বৰত নভৰিল ভকতি, অৱশ্যে যাইবেকৰ জাত সখী সিটো অধোগতি। গতিকে মই যেন ঈশ্বৰক যদি বিশ্বাস কৰিবলৈ টান পালে সেইজন অধোগতি যাব। এতিয়া ৰুক্মিণীৰ যিটো প্ৰেম সেইটো হল, যদিও আমাক সংক্ষেপে এজনী ছোৱালী আৰু কৃষ্ণৰ মাজত সম্পৰ্ক এটা দেখুৱাইছে, কিন্তু ভাষাত ভকত আৰু ভগৱন্তৰ মাজত যিটো সান্নিধ্য বা প্ৰেম সেই কথাষাৰকে দেখুৱাবলৈ বিচাৰিছে যে তেনেকুৱা এজন দেৱতা ত্যাগ কৰি এই সামান্য দেৱতাৰ লগত তুলনা কৰিছে। আৰু কৃষ্ণ দেৱকো নিন্দয় সেই ভাৱে তুষ্ট শিশুপালকত বিবাদ বিচাৰে। কৃষ্ণহেন দেৱতাক তেনেকুৱা ধৰণে ভাবিছে আৰু শিশুপালক এটা মূৰ্খলৈ মোক বিয়া দিব বিচাৰিছে। মোক বিহা দিব লাগে অনাথ তাহাক, কোঠাৰে পাৰ সিংহৰ যাব। মোক বিয়া দিবৰ কাৰণে তাক মাতি আনিব। সিংহই যদি কেতিয়াবা শিয়ালে বিয়া কৰিব পাৰে জানো? প্ৰাণ জান ছায়াটো নিদিব তাৰ ভৰি, কৃষ্ণকেহে চিন্তিয়া মৰিব প্ৰাণ ভৰি। দৰকাৰ হলে মই কৃষ্ণ নাম লৈ বোলে মই প্ৰাণ ত্যাগ কৰিম, তথাপিতো মই শিশুপালক স্বামী বৰণ নকৰো। আমাৰ সেই প্ৰতিজ্ঞাটো কোনে কৰিছিলে? আজি যাৰ কাৰণে আমি এই খোলাখুলিকৈ শুদ্ধ অসমীয়াত আমি এই মহাভাগৱত ভাগ কীৰ্তন বা শ্ৰৱণ কৰাৰ সুবিধা পালো। একেই অৱস্থা হৈছিল সেই সময়ত মহাভাগৱত পৰীক্ষিতক প্ৰভু ভগৱন্তই ভাৰতবৰ্ষৰ এজন সৰ্বশ্ৰেষ্ঠ বৈষ্ণৱ ৰজা হিচাপে সংসাৰলৈ পঠিয়াই দিছিল। পঠিয়াই দিয়াৰ পিছত পৰীক্ষিতে বৈষ্ণৱিক জ্ঞানটো পাহৰি গল। বৈষ্ণৱিক জ্ঞানটো পাহৰি যোৱাৰ কাৰণে তেওঁ যিখিনি হবলগীয়া হল, কাৰণ বৈষ্ণৱৰ কিছুমান নিয়ম আছিল। হৰি সেৱা নাম ধৰ্ম পৰিৱেশ সাৰ, বৈষ্ণৱ বলয় এই তত্ত্ব আছে যাৰ। যিজনে সদায় হৰি সেৱা সাধু সেৱা কৰিব, সদায় সাধুসকলৰ সংগলৈ যাব, নাম ধৰ্ম সেৱা কৰিব, তাৰ এই তত্ত্ব আছে, সেইজনক বোলে বৈষ্ণৱ বুলি কয়। সত্য শৌচ ক্ষমা সমদৰি সৎ, এই পূৰ্ণযোগ্য বৈষ্ণৱে কৰে পালন। সঁচা কথা কব, সত্য ক্ষমা দয়া সমদৰি সৎ, সকলোকে সমান দেখিব। আৰু এই পঞ্চজন্য বৈষ্ণৱে সদায় পালন কৰে। নুবুলিলে বৃথা বাক্য নুবুলিলে নমাতিবে মিছা, কৃষ্ণ কথা শুনিবে সদায় কৰে ইচ্ছা। কোনোদিন ভুল কথা নকব বৈষ্ণৱে, কোনোদিন মিছা কথা নকব, আৰু সদায় কৃষ্ণ কথা কবলৈ শুনিবলৈ হেঁপাহ কৰি থাকিব।
নামক যোগে ব্ৰহ্ম কৰিবেক মন সদায় পৰিৱেশিত নিৰামিষে ভোজ নামক জপ কৰি মন ব্ৰহ্মক লগাই দিব বৈষ্ণৱে আৰু সদায় নিৰামিষ ভোজন কৰিব সেই নিৰামিষ ভোজনকাৰী সকলো বৈষ্ণৱ জ্ঞান পাহৰি হাতত ধনুকৰ লৈ চিকাৰ লৈ মৃগ মাৰিবলৈ বুলি বনলৈ গুচি গ'ল সেইখিনিতে হ'ল অঘটনটো আৰু যাৰ কাৰণে তেওঁ যিখিনি পালে তেওঁ যেতিয়া কিমান দূৰ গ'ল তাৰ সেয়া সকলোৱে জ্ঞাত ক'ব নোৱাৰা হ'ল হৈ তেওঁ পিয়াহত অন্থকণ্ঠ শুকাই অৰণ্যৰ মাজত সমীপ মুনিয়ে ধ্যান কৰি থকাৰ অৱস্থাত তেওঁ ৩-৪বাৰকৈ পানী বিচাৰিলে এই ভুলখিনি কৰিলে সেইখিনিত গৈ কি ভুল কৰিলে সমীপ মুনি যেতিয়া ধ্যানস্থ হৈ আছিল তেওঁলোকে পদমৰ্যাদাৰ ওপৰত গুৰুত্ব দিলে যে মই এইখন দেশৰ ৰজা আৰু ই হ'ল মোৰ প্ৰজা মই পানী বিচাৰি আছো ই দিয়া নাই তেওঁ পদমৰ্যাদাত গুচি গ'ল লগে মৰা সাপটো ডিঙিত আহি যোৱাৰ পিছত তেওঁ সাপাগ্ৰস্ত হ'ল তাৰপিছত আজি ৰুক্মিণীৰ যিটো অৱস্থা হৈছে সেই একে অৱস্থা হ'ল নানা ঋষিয়ে নানা মত পোষণ কৰিছিল কিন্তু নানা ঋষিয়ে নানা মতে পৰীক্ষিত মন হৃদয় গলাব নোৱাৰিলে শেষত সিদ্ধান্ত ল'লে কি যে মই দ্বাদশস্কন্ধ ভাগৱত শুনিম মৰিলে তৰিম মই ভাগৱতেই শুনিম ৰুক্মিণীয়ে সেইটোৱে কৈছে যে মোৰ যি হ'ব দৰকাৰ হয় মই কৃষ্ণ নাম জপ কৰি মৰিয়ে যাম নকৰো এই বুলি বিলাপ কৰম নাৰী বসন ভূষণ ভাৱে পেলাইলে আচৰি শিশুপাল বিপত্তিক নিন্দা অনেক সংক্ষেপে পদতলক কৰিব কতেক এনেধৰণে গাই কাপোৰ কানি আজৰি মেলি কৃষ্ণ কিবা কৈছিলে প্ৰভু নাই প্ৰভু আগবাঢ়ক হয় গাৰ কানি কাপোৰ সকলো আজৰি পেলাই শিশুপালৰ নিপতিক নিন্দিলা অনেক সংক্ষেপে পদত কৰিব কতেক শিশুপালক বহুত তিৰস্কাৰ কৰিছে মানে এই চুটকে আৰু কিমাননো কম এই কথাখিনিকে কওঁ অনন্তৰে মনত অচিন্তিয়া মহাসতী পাইৰন্ত উত্তম মাধৱক প্ৰতি এতিয়া মানুহৰ এটা বিপদ হলে আমি এটা কাম সদায় কৰা উচিত আমি অকণমান সময় হলেও ধৈৰ্য ধৰি কথাটো চিন্তা কৰিব লাগে আমি সদায় অজামিল উপাখ্যান কৰি আছো অজামিল উপাখ্যানত এতিয়া নাৰায়ণ পুত্ৰ নাৰায়ণক মাততে প্ৰভু ভগৱন্ত আহি বিষ্ণুদূত ৰূপে বিৰাজমান হলহি আচলতে কথাটো আমি ভবাৰ মতে অজামিলে নাৰায়ণকে তেনেকে মতা নাছিল প্ৰথমতে তেওঁ ধ্যানস্থ হৈছিল মনতে ভাবিছিল যে মই এতিয়া কি কৰিম মোৰ এতিয়া আৰু পঢ়াৰ কোনো উপায় নাই নাৰায়ণক আহিলে আৰু মোক কোনেও নবচায় প্ৰথমতে তেওঁ নাৰায়ণক কৰি নাৰায়ণৰ নাম মাতিছিল যেনেকৈ যমদূত কেইজনক এই কাহিনীটো বুজাই যোৱাৰ আগমুহূৰ্তত যমে কি কৰিছিলে প্ৰথমতে ঈশ্বৰ কৰিছিলে ঈশ্বৰ উপাসনা কৰি তেতিয়া কবলৈ আৰম্ভ কৰিছিলে যে 12জন বৈষ্ণৱ আছে 12জন বৈষ্ণৱৰ ওচৰত আমি এনেকে থাকো গতিকে বিষ্ণু ভকত বিলাকৰ ওচৰলৈ তহঁত নাযাবি সেই কথাখিনি আমি ইয়াত নধৰোঁ আৰু তাৰমানে ৰুক্মিণীয়েও তেনেধৰণে এই কাৰ কাপোৰ কানি আঁতৰাই মেলি আজৰি মেলি তেওঁ শান্ত মনেৰে চিন্তা কৰি এটা উপায় পালে উপায়টো কি পালে বেদনিধি নামে আচন্ত ব্ৰাহ্মণ বিষ্ণুত ভকত সৰ্বকাৰ্যত নিপুণ অনন্তৰে মনত চিন্তিয়া মহাসতী উত্তম মাধৱপতি তেওঁ মাধৱপতি এটা সূত্ৰ বিচাৰি পায় যে মই কি কৰিম তাৰমানে এইখিনি মানে হৈ থাকক মই এটা উপায় অৱলম্বন কৰিব লাগিব বেদনিধি নামে আছে এক আচন্ত ব্ৰাহ্মণ বিষ্ণু ভক্ত সৰ্বকাৰ্যত নিপুণ বেদনিধি নামে এজন ব্ৰাহ্মণ আছে
বিষ্ণু ভকত আৰু এজনে নিপুণ ব্ৰাহ্মণ, গতিকে তেওঁৰ কথা এতিয়া ভাল আছে, পিছলৈ ওলাব। কৃষ্ণ বাপ। কিন্তু হেৰি বাপ সময়